ইতিমধ্যে তেনেকৈ প্ৰকাশ পাইছে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। আজিকালি সদস্য ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বস্তৰত অনলাইনৰ যোগেদি যিকোনো মানুহে সদস্যতা ল'ব পাৰে, কিন্তু লাগিব ভাৰতীয় জনতা পাৰ্টিৰ দলৰ কাম কৰিবলৈ হ'লে সমৰ্পিত মনোভাৱ, ত্যাগ, এইবোৰৰ মনোভাৱ লাগিব। তেখেতে সমাজখন সেৱাহী সংগঠন, আমাৰ সংগঠনটো সেৱা কৰাই মূল কাম। আমাৰ দলটোৰ এটা লক্ষ্য আছে, উদ্দেশ্য আছে। আমাৰ ৰাষ্ট্ৰখন পূৰ্বতে আমাৰ বিশ্বগুৰু আছিল, পুনৰ বিশ্বগুৰুৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ যিটো লক্ষ্যৰে আমি কাম কৰিছো। অনৈক্যৰ মাজত একতাৰে কাম কৰিছো, বিভিন্নতাৰ মাজত একতা হৈ পেলাই আমি কাম কৰিছো। তাত তেখেতে কেনেকে ভাৱে লৈ কৰিছে এইটোতো মই ক'ব নোৱাৰিছো। আৰু যিসকলে এই প্ৰাথমিক বৰ্গৰ কথাবিলাক অনুভৱ কৰিব নোৱাৰাকৈ যদি নিজকে বিজেপি বুলি কৈও যদি কোনোবাই যে এনেধৰণৰ অপব্যৱহাৰ কৰিছে, বিজেপি দলটোৰ কাৰণে এটা দুৰ্ভাগ্যজনক। আৰু মই অনুৰোধ কৰোঁ, মই এজন সমৰ্পিত কাৰ্যকৰ্তা হিচাপে, যে বিজেপিৰ নাম লৈ তেনেধৰণৰ কাম কৰা উচিত নহয়। ইতিমধ্যে তেনেকৈ প্ৰকাশ পাইছে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। আজিকালি সদস্য ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বস্তৰত অনলাইনৰ যোগেদি যিকোনো মানুহে সদস্যতা ল'ব পাৰে, কিন্তু লাগিব ভাৰতীয় জনতা পাৰ্টিৰ দলৰ কাম কৰিবলৈ হ'লে সমৰ্পিত মনোভাৱ, ত্যাগ, এইবোৰৰ মনোভাৱ লাগিব। তেখেতে সমাজখন সেৱাহী সংগঠন, আমাৰ সংগঠনটো সেৱা কৰাই মূল কাম। আমাৰ দলটোৰ এটা লক্ষ্য আছে, উদ্দেশ্য আছে। আমাৰ ৰাষ্ট্ৰখন পূৰ্বতে আমাৰ বিশ্বগুৰু আছিল, পুনৰ বিশ্বগুৰুৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ যিটো লক্ষ্যৰে আমি কাম কৰিছো। অনৈক্যৰ মাজত একতাৰে কাম কৰিছো, বিভিন্নতাৰ মাজত একতা হৈ পেলাই আমি কাম কৰিছো। তাত তেখেতে কেনেকে ভাৱে লৈ কৰিছে এইটোতো মই ক'ব নোৱাৰিছো। আৰু যিসকলে এই প্ৰাথমিক বৰ্গৰ কথাবিলাক অনুভৱ কৰিব নোৱাৰাকৈ যদি নিজকে বিজেপি বুলি কৈও যদি কোনোবাই যে এনেধৰণৰ অপব্যৱহাৰ কৰিছে, বিজেপি দলটোৰ কাৰণে এটা দুৰ্ভাগ্যজনক। আৰু মই অনুৰোধ কৰোঁ, মই এজন সমৰ্পিত কাৰ্যকৰ্তা হিচাপে, যে বিজেপিৰ নাম লৈ তেনেধৰণৰ কাম কৰা উচিত নহয়। ইতিমধ্যে তেনেকৈ প্ৰকাশ পাইছে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। আজিকালি সদস্য ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বস্তৰত অনলাইনৰ যোগেদি যিকোনো মানুহে সদস্যতা ল'ব পাৰে, কিন্তু লাগিব ভাৰতীয় জনতা পাৰ্টিৰ দলৰ কাম কৰিবলৈ হ'লে সমৰ্পিত মনোভাৱ, ত্যাগ, এইবোৰৰ মনোভাৱ লাগিব। তেখেতে সমাজখন সেৱাহী সংগঠন, আমাৰ সংগঠনটো সেৱা কৰাই মূল কাম। আমাৰ দলটোৰ এটা লক্ষ্য আছে, উদ্দেশ্য আছে। আমাৰ ৰাষ্ট্ৰখন পূৰ্বতে আমাৰ বিশ্বগুৰু আছিল, পুনৰ বিশ্বগুৰুৰ ওপৰত প্ৰতিষ্ঠা কৰাৰ যিটো লক্ষ্যৰে আমি কাম কৰিছো। অনৈক্যৰ মাজত একতাৰে কাম কৰিছো, বিভিন্নতাৰ মাজত একতা হৈ পেলাই আমি কাম কৰিছো। তাত তেখেতে কেনেকে ভাৱে লৈ কৰিছে এইটোতো মই ক'ব নোৱাৰিছো। আৰু যিসকলে এই প্ৰাথমিক বৰ্গৰ কথাবিলাক অনুভৱ কৰিব নোৱাৰাকৈ যদি নিজকে বিজেপি বুলি কৈও যদি কোনোবাই যে এনেধৰণৰ অপব্যৱহাৰ কৰিছে, বিজেপি দলটোৰ কাৰণে এটা দুৰ্ভাগ্যজনক। আৰু মই অনুৰোধ কৰোঁ, মই এজন সমৰ্পিত কাৰ্যকৰ্তা হিচাপে, যে বিজেপিৰ নাম লৈ তেনেধৰণৰ কাম কৰা উচিত নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।